নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। আজি আমি উইনাৰ সিলেক্ট কৰিবলৈ লাইছো বিশেষ প্ৰশ্নটোৰ আৰু যিসকলে কমেন্ট কৰিছে এতিয়ালৈকে তেওঁলোকক অশেষ ধন্যবাদ দিছো আৰু যিজন আজি উইনাৰ হ'ব তেওঁক আজি আমি ব্লুটুথ স্পিকাৰটো দিয়াৰ সিদ্ধান্ত লৈছো আৰু 11 নম্বৰ প্ৰশ্ন ইতিমধ্যে আমি দিয়া আছে, তাত বহুত কমেন্ট কম অহাৰ বাবে আমি সিলেক্ট কৰিব পৰা নাই। 11 নম্বৰ প্ৰশ্ন দিয়া আছে, বহুত কম কমেন্ট অহাৰ বাবে আমি উইনাৰ সিলেক্ট কৰিব পৰা হোৱা নাই। গতিকে তোমালোকে গৈ সোনকালে কমেন্ট কৰা আৰু আমি যাতে অতি সোনকালে সিলেকশন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰো আৰু আমি প্ৰশ্ন লৈ আহিব পাৰো নতুন। গতিকে সকলো ষ্টুডেণ্টকে কৈছো তোমালোকে কমেন্ট কৰি যোৱা আৰু নজনা কথা দুই এটা শিকি যোৱা, লগতে সৰু বৰ প্ৰাইজ একোটা পাবলৈ সক্ষম হ'বা। শুদ্ধ উত্তৰ দুটাজনে প্ৰতিটো ভিডিঅ'তে এজন উইনাৰ সিলেক্ট কৰি আছো, তোমালোকে গম পাইছাই। গতিকে পলম নকৰিবা আৰু অৱহেলা নকৰি নতুন কথা শিকা আৰু কুইজৰ আমাৰ যি কুইজ প্ৰতিযোগিতাত ভাগ লৈ থাকা আৰু প্ৰতিখন স্কুলতে আমি বৰ্তমান যাবলৈ আৰম্ভ কৰি দিছো, সেইবাবে অলপ পলম হৈছে। আৰু যিসকল বিদ্যাৰ্থীয়ে ইতিমধ্যে চাইছে তেওঁলোকেও কমেন্ট কৰা, তেওঁলোকৰ ভিডিঅ'টো কিছুমান প্ৰশ্ন সোধা হৈছে, তাতো সেইবোৰো আমাৰ উত্তৰৰ প্ৰয়োজন হৈ আছে। গতিকে শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা যাতে নিজকে নিজেই এক্টিভ কৰিব পাৰা। আজিকালি সাধাৰণ জ্ঞান সকলোৱে জানিবই লাগে আৰু সেইবাবে আমি আমাৰ এই অনুষ্ঠানবোৰ আমি আগুৱাই নিছো যাতে ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰিব পাৰো, অকমান উৎসাহ দিব পাৰো। গতিকে তোমালোকো আগুৱাই আহা আৰু আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তোমালোকো উপকৃত হ'ব পাৰিবা। গতিকে বেছি পলম নকৰি আজি আমি আমাৰ উইনাৰ আমি সিলেক্ট কৰিবলৈ ওলাইছো। গতিকে সকলোৱে স্ক্ৰীনত চাবা যে উইনাৰ হ'ব কোন। আমি আজি উইনাৰ পাইছো @AS02YT বুলি আহিছে। তেওঁ যোনে হোক, ইয়াত নাম তেওঁৰ নাই, তেওঁৰ চেনেলৰ হয়তো নাম আছে ইয়াত। তেওঁ যোনে হোক কমেন্টত গৈ কমেন্ট কৰা আৰু স্ক্ৰীনশ্বট দিবলৈ চেষ্টা কৰা। স্ক্ৰীনশ্বট দিবা মোৰ হোৱাটছএপত গৈ পেলাই, হোৱাটছএপৰ লিংক দি দিয়া হ'ব আৰু আমি তেওঁক এই JBLৰ ব্লুটুথ স্পিকাৰটো আমি দিম আৰু এওঁলৈ বহু শুভেচ্ছা জ্ঞাপন কৰিলো আৰু সকলোকে অনুৰোধ কৰিছো এক যাতে শুভেচ্ছা দিয়ে আৰু আমাৰ এই অনুষ্ঠানবোৰ চলাই নিয়াত তোমালোকে সহায় সহযোগ এনেদৰে সদায় কৰি যোৱা বুলি আশা কৰিলো আৰু বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছো। 11 নম্বৰ প্ৰশ্নত গৈ কমেন্ট কৰিবা, সকলোকে কমেন্ট কৰিবলৈ অনুৰোধ জনালো। জয় আই অসম।